জুমাবাৰ আমি পবিত্ৰ জুমাবাৰত শুক্ৰবৰীয়া নামাজ আদায় কৰি সৃষ্টিকৰ্তা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে যিসকল উচ্ছেদিত পৰিয়াল ইতিমধ্যে উদ্বাস্ত হৈছে আৰু চৰকাৰে অমানৱীয় গণতান্ত্ৰিক আৰু বেআইনীভাৱে যি উচ্ছেদ কৰিছে এই উচ্ছেদ বন্ধ কৰাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। মাননীয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আহ্বান কৰিছোঁ আৰু সৃষ্টিকৰ্তাৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যে যি অমানৱীয় উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটা মানৱতাৰ দৃষ্টি উদয় হওক, তেওঁ যাতে ইমান কঠোৰ হ'ব নালাগে আমি তাৰ বাবেও আমি ভগৱান আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এই অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ বাবে যেহেতু আজি শুনা পাইছোঁ যে শুক্ৰবৰীয়া নামাজৰ কাৰণে চৰকাৰে উচ্ছেদ বন্ধ ৰাখিছে গোৱালপাৰাত, আৰু এই উচ্ছেদ যাতে দীৰ্ঘম্যাদী হয়, উচ্ছেদ যাতে বন্ধ ৰাখে এইটো আমি দীৰ্ঘম্যাদী হোৱাৰ বাবে আমি কামনা কৰিছোঁ, যাতে এই শুক্ৰবৰীয়া নামাজৰ অচিলাৰে এই উচ্ছেদ চৰকাৰে বন্ধ ৰাখে। কাৰণ এই উচ্ছেদ অমানৱীয়। চৰকাৰৰ বা প্ৰশাসনৰ দায়িত্ব হ'ল যিসকল ভাৰতীয় নাগৰিক তেখেতসকলক নিৰাপত্তা দিয়া, তেখেতসকলক পুনঃসংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, যিসকল অন্য বস্ত্ৰ খাদ্য এইটো মৌলিক অধিকাৰ, সাধাৰণ জনতাৰ মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰ খৰ্ব কৰি সাধাৰণ জনতাক উচ্ছেদ কৰা হৈছে, ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰা হৈছে। যিসকল নাগৰিক যুগ যুগ ধৰি এই ভাৰতত বসবাস কৰি অসমত বসবাস কৰিছে, ভাৰতীয় নাগৰিক হয়, প্ৰকৃত নাগৰিক হয়, তেখেতসকলক অমানৱীয়ভাৱে উচ্ছেদ কৰা হৈছে। গতিকে এই উচ্ছেদ বন্ধ হোৱাটো আমাৰ সকলোৰে কাম্য। কাৰণ ইছলাম ধৰ্মী মানুহ হিচাপে আমি সদায় শান্তি কামনা কৰোঁ আৰু সেই শান্তি কামনাৰে আজিৰ এই পবিত্ৰ শুক্ৰবৰীয়া দিনত আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ আৰু আহ্বান কৰিছোঁ যাতে এই উচ্ছেদ চৰকাৰে বন্ধ ৰাখে। চৰকাৰ শাসনত অহাৰ পৰাই এই বিশেষকৈ মুছলমান জনগোষ্ঠীক, মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি এই জনগোষ্ঠীক নিষেধ কৰাৰ কাৰণে বাছি বাছি উচ্ছেদ কৰা হৈছে। আৰু এটা সাম্প্ৰদায়িক মেৰুবিভাজনৰ ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই ধৰণে এই মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি বিশেষভাৱে এই আক্ৰমণ কৰা হৈছে, উচ্ছেদ চলোৱা হৈছে, মছজিদ মাদ্ৰাছা ভাঙি দিয়া হৈছে, বুলডোজাৰ লগাই ভাঙি দিয়া হৈছে। আমি আহ্বান কৰিছোঁ যে বিশেষ জনগোষ্ঠীক বা মিয়া জনগোষ্ঠীক টাৰ্গেট কৰি যদি আপোনালোকে ধ্বংস কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে, এদিন কিন্তু এই সৃষ্টিকৰ্তাৰ আশীৰ্বাদত আপুনিও কিন্তু ধ্বংস হৈ যাব, এইটো কিন্তু আপুনি নিশ্চিত থাকক। আমি সেইকাৰণে কামনা কৰিছোঁ আপোনাৰ মনত শান্তিৰ উদয় হওক, আপোনাৰ মনত হৃদয়বান হওক, আমি এইখিনি কামনা কৰিছোঁ আপুনিও এই হৃদয়বান উদয় হৈ এই মিয়া জনগোষ্ঠীক ধ্বংস কৰাৰ পৰা আঁতৰত থাকক, নহ'লে কিন্তু এই অভিশাপে আপোনাকো চুই যাব। গতিকে আমি আজি আহ্বান কৰিছোঁ এই অগণতান্ত্ৰিকভাৱে, বেআইনীভাৱে, অসাংবিধানিকভাৱে মৌলিক অধিকাৰ খৰ্ব কৰি এই সাধাৰণ শিশুসকলক ইমানভাৱে অত্যাচাৰ কৰা হৈছে, আমাৰো চকু পানী ওলায়। গতিকে আমি আজি এই সভাৰ জৰিয়তে আমি আহ্বান কৰিছোঁ যে হে হিমন্ত বিশ্ব শৰ্মা, আপুনি আপোনাৰ অন্তৰটো অলপ কোমল হওক আৰু এই মানুহৰ প্ৰতি আপোনাৰ হৃদয়টো জাগি উঠক যে এই সকলো মানুহ আৰু মানুহ হিচাপে সৃষ্টিকৰ্তা আপুনিও এজন মানুহ, গতিকে মানুহ হিচাপে মানুহৰ মানৱতাৰ দৃষ্টিৰে চাবলৈ আমি আপোনাকো আহ্বান জনাইছোঁ। আমি কোনো ৰাজনৈতিক দলক বাছি বাছি কোৱা নাই, এইটো ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'বলগীয়া হৈছে। আৰু স্বাধীনতাৰ পিছৰ পৰাই আমি বিভিন্ন সময়ত এই ৰাজনৈতিক বলি হ'বলগীয়া হৈছে। নেলেৰীৰ হত্যাকাণ্ডই হওক, কোকৰাঝাৰৰ হত্যাকাণ্ডই হওক, একমাত্ৰ ৰাজনৈতিক চক্ৰান্ত। আৰু এই ৰাজনীতিৰ চক্ৰান্তৰ বলি হৈ আজি এই মিয়াসকল উদ্বাস্ত হ'বলগীয়া হৈছে, নিপীড়িত হ'বলগীয়া হৈছে। বানপানী আৰু বানগৰাখহনীৰ সমস্যা স্থায়ী সমাধান নকৰাৰ ফলত আজি স্বাধীনতাৰ পিছৰ পৰাই এই মানুহবোৰ গৰাখহনীয়াত উদ্বাস্ত হৈ বিভিন্ন অঞ্চলত বসবাস কৰিবলৈ হৈছে। এই মানুহবিলাক আচলতে ইয়াৰে খিলঞ্জীয়া হয়, ইয়াৰে আদিবাসী মূলীয় মানুহ হয়। গতিকে এই ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ এই মানুহবোৰক ইমান অত্যাচাৰ কৰাটো আচলতে কোনোপধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই মানৱতাৰ শত্ৰু, ইয়াত পাচণ্ড কাম কৰা হৈছে, এতিয়া পাচণ্ডৰ নিচিনা কাম কৰা হৈছে, নিৰীহ শিশুসকলক অত্যাচাৰ কৰা হৈছে, তেখেতসকলৰ মনত কি কয়? গতিকে আমি এই উচ্ছেদ আমি আন্তৰিকতাৰে আমি প্ৰাৰ্থনা জনাইছোঁ এই চৰকাৰে বন্ধ কৰিব লাগে।